আপুনি যে পূৰ্বতে মিয়া মিউজিয়াম দাবী কৰি থৈছিল, মিয়া মিউজিয়াম কেতিয়াও দাবী কৰা নাই। কেন ইউ গিভ মি এ প্ৰুফ? আপুনি অফিচিয়েলি এইটোতো বহুত গালো বালু খোলা কাটি তাল হৈ গ'ল। লুঙি টুপি লৈ যোৱা হ'ল, মেয়াই শ্বেৰমানে মিয়া মিউজিয়াম বনাব, লুঙি টুপি থবলৈ ডিমাণ্ড কৰিছে। ক'ৰবাত প্ৰমাণ দিব পাৰিব মই মিয়া মিউজিয়াম পূৰ্ববংগ মূলীয় হুইচ আই ডণ্ট লাইক, মূলীয়তকৈ অভিবাসী কোৱাতকৈ এই চৰুৱা কোৱাতকৈ এইবোৰ কোৱাতকৈ মোক মিয়া বুলিয়ে কওঁ। ত' মই অসমীয়া জাতিৰ মিয়া জনগোষ্ঠী মিয়া 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 এই শব্দটো অসমত এটা খুব চৰ্চিত আৰু প্ৰচলিত শব্দ। আচলতে এই শব্দটো আগতে আমি শুনিবলৈ পোৱা নাছিলোঁ। এই শব্দটোৰ অবিহনে আমি বেলেগ শব্দ শুনো, যেনেকৈ মুছলমান শব্দটো শুনিছিলোঁ। কিন্তু বৰ্তমান সকলো ৰাজনৈতিক বিষয়াৰ মুখত বিধানসভাতে হওক বা কোনো প্ৰেছ কনফাৰেন্সতে হওক বা কোনো ৰাজনৈতিক মিটিঙতে হওক আমি বৰ্তমান অকল কেৱল মিয়া শব্দটো শুনিবলৈ পাওঁ। শ্বেৰমান আলী যিজন এজন ৰাজনীতিবিদ আৰু নিতুমণি শইকীয়া, তেওঁলোকৰ এটা ইণ্টাৰভিউ মই আজি লৈ আহিছোঁ, য'ত তেওঁলোকে সকলো বিষয় ভালকৈ আলোচনা কৰিছে আৰু ইয়াৰ আঁৰত কোন আচলতে দোষী সকলোখিনিও এই ইণ্টাৰভিউত কৈছে। আমি ভালকৈ ভিডিঅ'টো চাওঁ হওক আৰু বুজো যে আচলতে এই শব্দটোত প্ৰচলন হোৱাৰ আঁৰত কোন দোষী। মানে বয়স হ'লে বুদ্ধি হ'ব ভাল বুলি এষাৰ কথা আছেতো, অভিজ্ঞতাই মানুহক শিকায়। মই ভাবোঁ চাগে আপুনি শ্বেৰমান আলী আহমেদো এতিয়া সেই অভিজ্ঞতাৰ শিকনিত চাগে আপুনি আজি আপোনাৰ মুখেদি এইখিনি কথা ওলাইছে। মই কিয় কৈছোঁ, এতিয়া আপুনি ক'লে যে বিজেপি অহাৰ কাৰণে এতিয়া এনেকুৱা হৈ গ'ল বুলি কৈছে। মানুহখিনি কমিউনেল নাছিল, অসমীয়া মানুহ এনেকুৱা ইমান হিন্দু মুছলিম এইবিলাক নাছিল, বিজেপি অহাৰ কাৰণে এনেকুৱা হ'ল বুলি কৈছে। মই এতিয়া আপোনাক ওলোটাকে কওঁ, বিজেপি অহাৰ কাৰণে নহয়, তাৰ মূল যত কুটৰ ঘাই আপোনালোক, আপুনি, বদৰুদ্দিন আজমল, আপোনালোক কেইজনমান মানুহ। আপুনি ইমান এইখিনি চিন্তা কৰা মানুহজনে আপুনি কিয় ধৰ্ম নিৰপেক্ষ দল এটাত আপুনি যোগদান কৰি ৰাজনীতি নকৰিলে? আপুনি 2011 চনত আপুনি কংগ্ৰেছ চৰকাৰ আহিব বুলি জনাৰ পিছতো আপুনি কি কাৰণে আপুনি AIUDF দলৰ আপুনি তাত আপুনি অংশগ্ৰহণ কৰিলে? কি কাৰণে আপুনি তেতিয়া অসম গণ পৰিষদত যোগদান নকৰিলে বা কি কাৰণে আপুনি কংগ্ৰেছত যোগদান নকৰিলে? আপুনি বা বিজেপি তাত জিকিব নোৱাৰে বেলেগ কথা। ভেৰি গুড কুৱেশ্যন। কিন্তু আপুনিতো অসম গণ পৰিষদতো আপুনি আব্দুল জব্বৰ, আলী আকবৰ মিয়া, শ্বহীদুল আলম চৌধুৰী এইবিলাক মানুহ বা মই মইদুল ইছলাম বৰাৰ কথা নকলোৱেই, তেওঁ সৌ কমলপুৰৰ পৰা জিকি আহি মন্ত্ৰী হোৱা মানুহ প্ৰফুল্ল মহন্তৰ দিনত। কিন্তু আলী আকবৰ মিয়া, আব্দুল জব্বৰ এইবিলাকতো মন্ত্ৰী হৈছে অগপৰ প্ৰফুল্ল মহন্তৰ মন্ত্ৰীসভাত। এতিয়া মোক ক'বলৈ দিব এতিয়া আপুনি তেনেহ'লে সেইটোকে ক'লো, আপুনি বিজেপিক দোষাৰোপ কৰিছে। মই কৈছোঁ আপোনালোক AIUDF যেতিয়াৰ পৰা মাইনৰিটি মানুহখিনিক লৈ পেলাই যেতিয়া আপোনালোকে ৰাজনীতিটো কৰি দিলে, আপোনালোকৰ কথা যেতিয়া আপোনালোকে এককভাৱে ভাবি ল'লে, ডেফিনেটলি হিন্দু মানুহ ক'ৰবাত শংকিত হৈ গ'ল আৰু তাৰ সুযোগটো হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহে খুব সূক্ষ্মভাৱে মন কৰি আছিল। ক'ত খালী ঠাই হৈ আছিল আৰু খালী ঠাইটো তেওঁ মোক কেপচাৰ কৰিছে। আপুনি এতিয়া নিজক দায়ী বুলি কয় নকৰে? আজমল দায়ী হয় নহয়? একদম নহয়, আপোনালোকৰ পাৰ্চেপশ্যন ভুল। এতিয়া AUDFটো, মই AUDFক বেয়া পাওঁ দেই, মই AUDFত আৰু আজি বেয়া পাওঁ। নাই 14 চন যেতিয়া AUDFত সোমাইছোঁ তেতিয়া AUDFৰ নেতৃবৃন্দৰ লগত মোৰ মনোমালিন্য হৈছে আৰু মোক ছাছপেণ্ড কৰিছে। প্লিজ লিচেন। কিন্তু AUDF আজিও মই কওঁ সাম্প্ৰদায়িক মুঠেও নহয়। মই AUDFক সাম্প্ৰদায়িক বুলি ভাবি পেলাই বেয়া পোৱা নাই। মই AUDFক বেয়া পাওঁ মাত্ৰ এইটো কাৰণেই যে আজমল চাহাবে মই যেতিয়া দেখিলোঁ ক'ৰবাত বিজেপিক সাৰ পানী দি জীয়াই ৰাখিব খোজে, তেতিয়া মই আজমল চাহাবক বেয়া পাইছোঁ আৰু সেইদিনাৰ পৰা মই AUDF ত্যাগ কৰিছোঁ। কিন্তু AUDF আজিও সাম্প্ৰদায়িক ক'ৰবাত পৰিচয় দিছে বুলি মই নাভাবোঁ। AUDFে কেতিয়াও হিন্দু মুছলমান ভাগ কৰি কথা নকয়। আজিও আজমলৰ শিক্ষানুষ্ঠানত যাওক, দুইটা ধৰ্মৰ মানুহ আছে। আজমল নিজেও সাম্প্ৰদায়িক নহয়, একদম নহয়। সাম্প্ৰদায়িক বুলি কোৱাটো একদম ভুল। AUDF সাম্প্ৰদায়িক নহয়। AUDF এজন হয়, এটা ধৰক তেওঁৰ দাড়ি নাই মই আপুনি যদি ভাবি লৈছে যে আজমলজনক মই টাৰ্গেট কৰিছোঁ, আপুনি ভুল ভাবিছে। মই তেখেত সম্প্ৰদায়িক বুলি মই কোৱা নাই। মই কৈছোঁ যে তেওঁ AIUDFৰ মুৰব্বী হৈ পেলাই AIUDF দল গঠন কৰিলে। AIUDF দল আপোনালোকৰ যিখন গঠন কৰাৰ যিখন প্ৰথম সভা, যিখন এজেণ্ডা ওলাইছিল, হয়, তাত কি কথা লিখা আছিল? এতিয়া চাওক মোক কথা, AUDFৰ 2-4টা বক্তব্য 2-4জন নেতাৰ অলপমান ঠিক হোৱা নাই বুলি মই ভাবোঁ। লুঙি টুপিত চৰকাৰ হ'ব এনেকুৱা কথাবোৰ তেওঁলোকে সেইটো বাদ দিয়ক। মই কৈছোঁ যে যিখন দল গঠনৰ কাৰণে যিখন তেখেতসকলে প্ৰথম প্ৰস্তুতি যেতিয়া চলাইছিল আৰু যিখন প্ৰথম লিফলেট বিলাইছিল, সেই লিফলেটখনত দলটো গঠন কৰাৰ মূল
ইছ্যুটো কি বুলি কৈছিল তাত IMDT বাতিল বোধ হয় না অঁ। নেকি মই ইমান ভালকে নাজানো অঁ। মই দেৰিকে আচ্ছা হয় অঁ। এইটো অৱশ্যে ঠিক হা যে আজমল চাহাবৰ দৰে যেতিয়া এজন মানুহে এটা দল খুলিলে বেছিভাগ মুছলমান তেতিয়া উজনি বা সেইফালৰ মানুহেও ভয় খালে যে মুছলমানের এখন ৰাজত্ব মই আপোনাক সেইটোকে কৈ আছো that I যে admit অসম that I admit চুক্তিৰ মানে That I অসমীয়া admit. মানুহৰ মই আপোনাক সেইটোকে yes কৈ আছো yes yes very good তেতিয়াহ'লে সেই পৰিৱেশটো কোনে সৃষ্টি কৰিলে অ'কে মোক কথাখিনি এতিয়া ক'বলৈ দিয়ক মই তাত কিয় গ'লো মই তাৰ লগতে এইটো স্বীকাৰ কৰি লওঁ 2016 চনত 11 চনত যে কংগ্ৰেছ আহিলে পাৱাৰত সেইবাৰ আজমল চাহাবৰ ডাঙৰ ফটো এটা এই আপাৰ আছামৰ বিভিন্ন ঠাইত এইটো লগোৱা হৈছিলে মানে এনেকুৱা এটা ফটো আছিলে মানে তোমালোকে যদি আমাক ভোট নিদিয়া চাবা কোন আহি আছে চ' য়েছ that situation existed সেইটো আপুনি কৈছে যদি ইমান ফৰক পৰা নাছিলে কাৰণ Anyway. থাৰ্ড টাইম তৰুণ গগৈ ডাঙৰীয়াই 78 সিট সৰ্বাধিক সিট লৈছে তিনিটা কাৰ্যকালৰ আটাইতকৈ বেছি সিট 78 সিট লৈছে আপুনি হিচাপ কৰক এইটো আপোনাৰ মোৰ মাজত মই অলপ ভাবো তেনেকে নাই নহ'ব পাৰে সেইটো নহ'ব নহ'ব পাৰে কাৰণ তেওঁ এনে, চাওক এতিয়া হুইজ বদৰুদ্দিন বুলি কোৱা ডাইলগটো তেওঁ কেতিয়া কৈছে কওক কেতিয়া কৈছে মোৰ চনটো মনত নাই 2011 ইলেকশ্যনৰ আগত নেকি নাই কোৱা 2006 কৈছে তেখেতে 6ত কৈছিলে AIUDF গঠন হৈছে 2005 মেবি 2005 গঠন হৈ যেতিয়া কংগ্ৰেছক যেতিয়া আজমলে সমালোচনা কৰিছে বুজিছে যে মাইনৰিটি মানুহক অকল ভোট বেংক হিচাপে কংগ্ৰেছে ব্যৱহাৰ কৰাৰ বিৰুদ্ধেও যেতিয়া তেখেতে কথা কৈছে তাৰপিছত তেতিয়া মানে মাইনৰিটি মানুহৰ সংঘাতৰ সময়ত 2006 চনত হুইজ বদৰুদ্দিন বুলি তৰুণ গগৈয়ে প্ৰশ্ন কৰিছে বুজি পালে এতিয়া মোৰ কথাখিনি আহোঁ মই কিয় AUDFত জইন কৰিলোঁ অগপত কিয় জইন নকৰিলোঁ সেই কথাখিনি আপুনি ক'ব লাগিব উত্তৰটো দিব লাগিব প্ৰথম কথা হ'ল আজিও মই আজমল চাহাবক সাম্প্ৰদায়িক বুলি নাভাবোঁ তেওঁৰ দলটোকো সাম্প্ৰদায়িক বুলি নাভাবোঁ কিন্তু হয় কিছুমান কথা বাৰ্তাই আচাৰ আচৰণে বিজেপিক সহায় কৰা এইটো প্ৰতিফলিত হৈছে এতিয়া আহক আপুনি 2011 চনত আপুনি কৈছে যে আপুনি কংগ্ৰেছত নগৈ AGPত নগৈ AUDFত কিয় গ'ল কংগ্ৰেছ চাওক মোৰ আগৰ পৰাই যোৱা স্বাধীনতাৰ পিছৰ পৰা 2010 চনলৈ যিখিনি দেখি আহিছোঁ কংগ্ৰেছ যদিও ধৰ্মনিৰপেক্ষ দল তেওঁলোকে ধৰ্মনিৰপেক্ষভাৱে যিখিনি তেওঁলোকৰ দায়িত্ব কৰ্তব্য পালন কৰিব লাগিছিল সেইখিনি পালন কৰা নাই তেওঁলোকে পালন কৰা হ'লে AUDFৰ দল এটাৰ সৃষ্টিয়ে নহ'লহেঁতেন AUDF দলৰ সৃষ্টি কোনো হিন্দু মানুহৰ বিৰুদ্ধে নহয় এই AUDF দলৰ সৃষ্টি হৈছিলে মুছলমানে আঁকোৱালি লৈছিলে একমাত্ৰ কংগ্ৰেছে কৰা বঞ্চনাৰ বিৰুদ্ধে কিছু ন্যায়ৰ ব্যৱস্থা কৰিবৰ কাৰণে সেইকাৰণে মই AUDFত গৈছিলোঁ আৰু হয় AUDFত গৈ টিকিব নোৱাৰিলোঁ 2 বছৰ 2.5 বছৰ পিছত দেখিলোঁ যেনে যিটো ভাবি পেলাই দলত আহিলোঁ সেইটো আচলতে নহয় আমি ভাবিছিলোঁ আজমল চাহাবৰ ৰাজ্যখনৰ প্ৰতি বিভিন্ন মানুহৰ প্ৰতি যথেষ্ট দায়বদ্ধতা আছে পিছত দেখা পালোঁ যে নহয় তেওঁৰ দায়বদ্ধতা টকাৰ প্ৰতি MLA MP হোৱাৰ প্ৰতি মনোমালিন্য হ'ল তেওঁ ছাছপেণ্ড কৰিলে ইয়াৰ পিছততো কংগ্ৰেছত ক'লোঁ ভাই আজি কোন ধৰ্মনিৰপেক্ষ দলৰ কথা কয় যি কংগ্ৰেছ দলে 70 বছৰ 60 বছৰীয়া শাসনকালত অসমৰ বিভিন্ন জনগোষ্ঠীৰ ন্যায় নিদিলে বুলি মই ডাঠি কওঁ চাহ জনগোষ্ঠীক ন্যায় দিলেনে কোনটো মুখেৰে তেওঁলোকে চাহ জনগোষ্ঠীৰ ভোট খুজিব যাব মুছলমানক আজি কংগ্ৰেছে যেতিয়া উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰে হিমন্ত বিশ্ব শৰ্মাই যথাৰ্থভাৱে কৈছে যে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ আগতে আপোনালোকে মাপ খুজি আহিলেনে যে আমি এই 60 বছৰ আপোনালোকৰ ভোট ল'লোঁ কিন্তু আপোনালোকৰ মাটিৰ পট্টা নিদিলোঁ আপোনালোকৰ নদীৰ গৰাখহনীয়া ৰোধ নকৰিলোঁ আপোনালোকক কেনেকুৱা অৱস্থাত পেলাই থৈ আহিলোঁ এবাৰ মাপ খুজি আহিলনে আপোনালোকে মাপ খুজি আহি কওক ৰাইটলি হি হাজ ছেইড তথাপিও তৰুণ গগৈৰ প্ৰতি মোৰ যথেষ্ট বিশ্বাস আছিলে তেখেতে মোক কৈছিলে চেয়াৰমান তুমি আমাৰ দলত অহা মই যেতিয়া এইবোৰ ভুল ত্ৰুটি আঙুলিয়াই দিছিলোঁ কৈছিলে তোমাৰ দৰে মানুহৰ দৰকাৰ মই আপোনাৰ মাজত এটা কথা কৈছোঁ এতিয়া আপুনি কোৱাটো আপুনি ঠিক কথা কৈছে চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত কংগ্ৰেছৰ স্থিতি বা সংখ্যালঘুৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই আজি কৈছে সেই কথাখিনি হিমন্ত বিশ্ব শৰ্মা যেতিয়া কংগ্ৰেছত আছিল মই আপোনাৰ সমষ্টিত তেওঁ বিজেপিলৈ অহাৰ পিছতো মই গৈছোঁ বাঘবৰ জনিয়ালৈ গৈছোঁ তেওঁ মোক চেলেঞ্জ কৰাৰ পিছতো মই আপোনাৰ তাত গৈ পেলাই মই সভাত গৈ আপোনালোকক কি বুলি কৈছিলোঁ কংগ্ৰেছে যে এই মানুহখিনিক অকল ভোট বেংক হিচাপে যে ব্যৱহাৰ কৰিলে মই আপোনাক কৈছিলোঁ নাই গৈ পেলাই আপুনি তেতিয়া মোক কি বুলি কৈছিল যে সেই কথাখিনি যদি আপুনি ক'লেহেঁতেন আপোনাক শিলগুটি ইটা মাৰি পেলাই মাথা ফালি দিলেহেঁতেন বুলি আপুনি মোকতো তাতেই কৈছিলে মই খোলাকৈ কৈছিলোঁ এইটো কাৰণে আপুনি ঠিকেই কৈছে চ' আমি মানে গেট পলিটিকেলি শ্বাসৰুদ্ধকৰ পৰিস্থিতি কোনফালে যাম এই কিবা অসমীয়াত কথা আছে নহয় কি মানে
হেৰি মানে টাৱা এৰি ক'ৰবাত পৰা এনেকুৱা ধৰণৰ এটা কথা আছে মই তেতিয়া কোনফালে যাম কংগ্ৰেছত গ'লোঁ সেই আশা কৰি যে আল্টিমেটলি তৰুণ গগৈ চাহাবৰ মানে যিটো সৰল ব্যক্তিত্ব সহজ সৰল ব্যক্তিত্ব কংগ্ৰেছ দলৰ যিটো সংবিধান যথেষ্ট আকৰ্ষণ কৰিলে এই সংবিধানে কৈছে বছৰত এবাৰ 7 দিন কুষ্ঠ ৰোগীৰ সেৱা কৰিবা সেই কংগ্ৰেছ আজি নাই আজি কংগ্ৰেছে তাৰ ফল ভুগিছে সেইকাৰণে চাওক আজি গোষ্ঠী নাই এটা সময়ত আলি কুলি থকালৈকে কংগ্ৰেছৰ মৰণ নাই বুলি কৈছিল আজি সেই আলিও নাই আজি কৰিছে তেওঁলোকে ন্যায় কাক ন্যায় কৰিলে সেইটো কওক হয় ধৰ্ম নিৰপেক্ষ এইকাৰণে আজি কংগ্ৰেছৰ এই অৱস্থা গতিকে হয় এজিপি ৱাজ অপশ্যন কংগ্ৰেছৰ বিষয়ে ক'লো ইউডিএফৰ বিষয়ে ক'লো এতিয়া এজিপি ৱাজ ডেফিনেটলি এ গুড অপশ্যন ফৰ মি কিন্তু এজিপিয়ে 16 চনৰ পৰা যিটো আৰম্ভ কৰিলে প্ৰথমটো ইউডিএফত গ'লোৱে আজমল চাহাবৰ প্ৰতি এটা ইম্প্ৰেশ্যন লৈ এতিয়া নেক্সট চান্স হ'ল 16ত মই এজিপিত যোৱাৰ চান্স আছিলে এজিপি তেতিয়া বিজেপিৰ লগত এলায়েন্স হৈ গ'ল গতিকে আৰু তেতিয়াতো যাব নোৱাৰি আজিও এজিপিৰ মানুহখিনিক মই কওঁ যদি আপোনালোকে বিজেপিটো এৰি দিয়ে তেতিয়াহ'লে আপুনি এই কথাখিনিৰ মাজত এটা আপুনি ডাঙৰ কথা কৈ থৈ গ'ল অকণমান আগত হয় আপুনি AIUDF থাকোঁতে আপুনি ক'লে যে মই এই কাৰণেই AIUDF থাকিও মই বিৰোধিতা কৰিছিলোঁ বা মই দলৰ ৰোষত পৰিছিলোঁ বা আজমল চাহাব আপুনি কৈছে কমিউনেল নহয় কিন্তু আপোনাৰ এটা কথাত আপত্তি হৈছিল বুলি কৈছে যে তেওঁ বিজেপিক জীয়াই ৰাখিবৰ কাৰণে বিজেপিৰ লগত গোপনে যিটো তেওঁ বুজাবুজি সেইটো আপুনি বিৰোধিতা কৰিছিল বুলি কৈছে তাৰমানে মানুহে যিটো ভাবে যে আজমল চাহাবৰ লগত এটা গোপন তেনেকুৱা একদম 99% বিশ্বাস হয় মোৰ কাৰণ আপুনি নিজে সেই দলটোৰ আছিলে আপুনি বিধায়ক আছিলে আপুনি বিশ্বাস হয় বুলি কৈছে মানে সেইটো সঁচা কথা আৰু আপোনাক দেখি পেলাই মোটামুটি এটা আইডিয়া কৰিব পাৰো যে নীতিমণি শইকীয়া এনেকুৱা বগা কল এনেকুৱা নহয় জানো ভিতৰত কি আছে মই কেনেকে জানিম মোৰ 99% ভাৱ সেইটো আৰু চাওক তেওঁ এজন ব্যৱসায়ী এজনে ৰজাৰ ৰোষত কেতিয়াও পৰিব নোৱাৰে তেওঁ ৰজাৰ লগত থাকিব লাগিব সোণা পিটিকা নহ'লে ব্যৱসায় শেষ গতিকে তেওঁৰ কম্পালচন হ'ব পাৰে তেওঁৰ টকাৰ প্ৰতি লোভ হ'ব পাৰে তেওঁ নিজে MLA MP হোৱাৰ এটা লোভ থাকিব পাৰে নিজৰ ভায়েকক বনালে ল'ৰা দুজনক বনালে ৰাজনীতিত জীয়াই থাকিলে আৰু নাতি পুতিকক বনালে গতিকে উইলি নিলি ইচ্ছাকৃতভাৱে অনিচ্ছাকৃতভাৱে তেওঁ বিজেপিৰ লগত সোণা পিটিকা হৈ আছে এইটো মই নিশ্চিত গতিকে মানে দুইটা দলৰে লাভ হৈছে তেতিয়া ইয়েছ 100%. এতিয়া মই শেষৰ ফাললৈ আহিছোঁ আপুনি অৱশেষত কংগ্ৰেছ ত্যাগ কৰি পেলাই আপুনি ৰাইজৰ দলত ত্যাগ কৰা নাই এইটো আকৌ ভুল কৰিলে মোক তেওঁলোকে ছাছপেণ্ড কৰিছে নিলম্বন কৰিছে 21ৰ পৰা 26লৈ তাৰ পিছতো কৈ আছিলো যে নদীৰ গৰাখহনীয়া যদি ৰোধ কৰে যদি ভূমিহীন মানুহক ভূমি দিয়ে পট্টা দিয়ে আৰু এইবোৰ মিডিয়াটো ক'ব নালাগে গৌৰৱ গগৈ মাটি লাষ্টত বহুত লেনিয়েণ্ট হৈ গৈছিল গৌৰৱ গগৈ যদি মাটি মোক কয় যে ভাই এইখিনি আমি চৰকাৰ হ'লে কৰিম তেতিয়াহ'লে মই কংগ্ৰেছৰ গোলামৰ দৰে থাকিম আপুনি মোক এইটো কথা কওক এতিয়া আপুনি অখিল গগৈ তাত যোগদান কৰি আপুনি উপসভাপতি হৈও আপুনি আকৌ ৰাতিটোৰ ভিতৰতে আপুনি আকৌ TMCলৈ গৈ আপুনি TMCৰ কেণ্ডিডেট হ'লগৈ সেইটো আপুনি অখিল গগৈক সুধিলে বেছি ভাল হ'ব নেকি অখিল গগৈ যোগদান কৰি VP পাতিলে কিন্তু মই শুনিছোঁ লুৰিণজ্যোতি গগৈয়ে বিৰোধ কৰিলে শ্বেৰমান আহিলে গোটেই বাইবেলখন অপবিত্ৰ হৈ যাব মই শুনিলো আপোনালোকৰ দৰে বুদ্ধিজীৱীয়ে বিৰোধ কৰিলে মই শুনিলো আমাৰ দেৱব্ৰত শইকীয়াই ক'লে ৰিজাইন দিম গতিকে তেওঁ টিকেট নিদিলে অখিল গগৈয়ে কোৱা মতে কি কৰিম মই পলিটিকেলি মাৰ্ডাৰ হৈ যাম ৰাইজে মোক বিচাৰি আছে আই উইল নেভাৰ গেট মাৰ্ডাৰ যেতিয়ালৈ মোৰ মানুহে বিচাৰি থাকিব মই ইলেকশ্যন খেলি থাকিম ৰাইজে মোৰ ৰজা মোৰ কোনো দল ফল ৰজা নহয় ৰাইজ মোৰ ৰজা অখিল গগৈয়ে টিকেট নিদিলে ৰাইজে লাখ টিকেট বনাই দিছে কোন বুদ্ধিজীৱীয়ে কি কৰিছে মই নাজানো বা কোন সাংবাদিকে কি কৰিছে মই সেইবোৰ নাজানো কিন্তু লুৰিণজ্যোতি গগৈ বা দেৱব্ৰত শইকীয়াই যদি তেনেকুৱা কৈছে মই সেইবোৰ নাজানো কিন্তু অখিল গগৈ কোৱা মতে অখিল গগৈয়ে কৈছে মোক শুনক মই আপোনাক এতিয়া কওঁ যে অখিল গগৈৰ লগত কথা পাতি ময়ো যিটো শুনিছিলোঁ মই আপোনাক সেইটো এতিয়া ক'ব বিচাৰোঁ যে অখিল গগৈক এনেকুৱাকে বহুত মানুহে কোৱাটো হয় বোলে অখিল গগৈয়ে কৈছিল যে আপুনি যে পূৰ্বতে মিয়া মিউজিয়াম দাবী কৰি থৈছিল মিয়া মিউজিয়াম কেতিয়াও দাবী কৰা নাই কেন ইউ গিভ মি এ প্ৰুফ আপুনি অফিচিয়েলি এইটোতো বহুত গালো বালু খোলা কাটিৰ তাল হৈ গ'ল লুঙি টুপি লৈ যোৱা হ'ল মেয়াই শ্বেৰমানে মিয়া মিউজিয়াম বনাব লুঙি টুপি থবলৈ ডিমাণ্ড কৰিছে
নাই। ক'ৰবাত প্ৰমাণ দিব পাৰিব মই মিয়া মিউজিয়াম বিচাৰিছিলো হোৱাট ৱাজ মাই অফিচিয়েল কিয়? ডিমাণ্ড বিধানসভাত এইটো- অফিচিয়েল ডিমাণ্ড কি আপুনি ইমান আশা মই আপোনাক সেইটোকে কৈ আছো, নহয়, নহয়। আজিলৈ আচল কথাটো এই কথাটো আমি আগতেও সুধিছোঁ এই যে এটা পৰিৱেশ এটা অসমত সৃষ্টি হ'ল হিন্দু মুছলিম বা মিয়া শব্দটো খুব প্ৰচলিত হ'ল তাৰ আঁৰত এই মুছলিম মানুহখিনিও আছে এইটো কাৰণে কাৰণ তেওঁলোকে বিধানসভাত বহুতবাৰ মিয়া মিউজিয়াম লাগে বা এনেকুৱা ধৰণৰ ডিমাণ্ড কৰিছিলে লুঙি টুপিৰ চৰকাৰ হ'ব এনেকুৱা ধৰণৰ কথাবোৰ কয় গতিকে এই কথাবোৰ যেতিয়া ৰিপিটেডলি হৈ থাকে তেতিয়া হিন্দু মানুহখিনিওতো এটা মানে আহিব ন যে হিন্দু আমি জাগ্ৰত হ'ব লাগে বা হিন্দুখিনি একলগ হ'ব লাগে আৰু তাৰ ফলস্বৰূপে আজিকালি বৰ্তমান হিন্দু বুলি এটা বস্তু এটা চলি আছে যে মুছলিম হ'লে বেয়া হিন্দু হ'লে ভাল কিবা কিবি এনেকুৱা ধৰণৰ গতিকে এই বস্তুটো যিটো সাম্প্ৰদায়িক মানে পৰিৱেশৰ সৃষ্টি হৈছে এই পৰিৱেশৰ সৃষ্টিত দুয়োটা পক্ষই জড়িত হৈ আছে বুলি মই ভাবোঁ নাজানে অফিচিয়েল ডিমাণ্ড আছিলে দি কালচাৰেল হেৰিটেজ না, মই আপোনাক সেইটোকে ক'লো, মই কাগজখন দেখিছো আপুনি যিখন দিছে মই সেইখন মিউজিয়াম আছে মই আপোনাক সেইটোকে ক'লো যে এতিয়া মিয়া মিউজিয়াম চেয়াৰমেন আলীয়ে এইটোতো বিচৰা বুলি- আপোনালোকৰ দৰে সাংবাদিকে এইটো টুইষ্ট কৰি পেলাই মিয়া মিউজিয়াম বনাই দিলে লুঙি টুপি বনাই দিলে আপোনাৰ প্ৰতি মোৰ ইমান শ্ৰদ্ধা আপুনি আজিও নাজানে মিয়া মিউজিয়াম মই ডিমাণ্ড কৰা নাছিলো আৰে মই আপোনাক সেইটোকে আপুনি মোক কথাটো আপুনি মোক কমপ্লিট কৰিবলৈ কিয় দিয়া নাই মই কৈ আছো যে যেতিয়া বিধানসভাটো যেতিয়া মিয়া মিউজিয়ামৰ প্ৰসংগ আহিল যেতিয়া বিজেপিয়ে গোটেই কথাটো কৈ দিলে যে আপোনাৰ নাম কৈ পেলাই দেখোন পীযুষ হাজৰিকাহঁতে কথা কৈছিল এতিয়া আপোনাৰ অলপমান ভুল হৈ আছে নাই, আপুনি যিখন কাগজ বিধানসভাত আপুনি দিছিলে, কেতিয়াও মই মিয়া কাগজখন মিউজিয়ামৰ নিজে কথা চাইছো। হোৱা নাই মিয়া মিউজিয়ামৰ কথা বিধানসভাত কেতিয়াও আলোচনা হোৱা নাই আপোনাৰ বিধানসভাৰ এটা কমিটিত আৰ্ট এণ্ড কালচাৰ তাত এজ এ মেম্বাৰ মই প্ৰস্তাৱ দিলো বিজেপিৰ মেম্বাৰ এজনে সভাপতি আছিলে সেইটোকে ক'লো, মিয়া জনগোষ্ঠীটোৰ গোটেই বস্তুখিনি মিয়া মিউজিয়াম আপুনি নৱেৰ নহয় আপুনি মিয়া জনগোষ্ঠীটোৰ গোটেই বস্তুখিনি আপুনি গোটেই বস্তু নহয় যিখিনি নিৰাপদ সামগ্ৰী আপুনি সংৰক্ষণ কৰাৰ কথা কোৱা নাছিলে জানো? একজাক্টলি সেইটোৱে মিয়া মিউজিয়াম নহয় জানো নহয় এইটো কেনেকে মিয়া আপুনিতো নিজক- আপোনাৰ চাহ জনগোষ্ঠীৰ দুপদমান সামগ্ৰী কলাক্ষেত্ৰত আছে এইটো আদিবাসী নহয় মিউজিয়াম হ'ল আপুনি নেকি? এইটো কথা মই নিজে শুনি থৈছো নহয় মিচিং- আপুনি আই এম এ প্ৰাউড মিয়া বুলি আপুনি মই প্ৰাউড মিয়া বুলি কোৱা আৰু মিয়া মিউজিয়াম দুটা বেলেগ বস্তু নহয়নে দুটা বেলেগ বস্তু নহয়নে আপুনি- কথা প্ৰসংগত নিউজ লাইফৰ এজন মানুহৰ কথা প্ৰসংগত মই হয় এট দ্য পিক অফ দি মমেণ্ট আই ছেইড য়েছ আই এম এ মিয়া চ' হোৱাট ডিড আই মেক এনি ৰং মই যে তোমালোকে গোটেই 100 বছৰ মিয়া মিয়া বুলি লেই চেই কৰিবা ন, মই এটা- ফুটুৱাই থাকিবা মই অনুষ্ঠানত আৰু সেই- মই নিজকে মিয়া বুলি ক'লে ইমান গাত লাগে কেলে নাই। ঠিক আছে মই মিয়াই যা অ। তোমালোকে মিয়া বুলি কৈ মোক হাঁহিব পাৰা অ। অপমান কৰিব পাৰা মই স্বীকাৰ কৰিলে আকৌ গাত লাগে মই মিয়া আপুনি সেইকাৰণে মিয়া বুলি কৈ দিছিলে নিজকে দিয়ক কৈ দিছো এতিয়াও মই কওঁ অ। এতিয়াও মই কওঁ চব জনগোষ্ঠীৰ এটা এটা নাম থকাত একো আপত্তি নাই মই আপুনি অসমীয়া আপুনি তাৰমানে অসমীয়া নহয় আপুনি মিয়াহে এইটোৱে আৰে ভাই আপোনাৰ বেলেগৰ লগত এইবোৰ লৈ তৰ্ক কৰিবলৈ ভাল পালোহেঁতেন আপোনাৰ লগত ভাল নাই 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 মই ইমান আপোনাক বুদ্ধিমান। আপুনি ক'লেতো এতিয়া অসমীয়া না, আপুনি নিজে ঠিক আছে। অসমীয়া বুলি নকয় তাৰমানে চাহ জনগোষ্ঠী অসমীয়া বুলি নকয় চাহ জনগোষ্ঠীৰ কথাটো বাদ মিচিং- দিয়ক মিচিংটো অসমীয়া হয় নে নহয়? আৰে মই নাই, সেইটো কথা মিচিং বাদ দিয়ক। অসমীয়া হয় নে নহয়? ডেফিনেটলি হয় হয় তাৰমানে তেওঁলোক অসমীয়া হৈও মিচিং বুলিও এটা জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হৈ থাকিব পাৰে তেতিয়াহ'লে মই অসমীয়া হৈ মিয়া জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হৈ কিয় থাকিব নোৱাৰিম পাৰে। আহোম পাৰে। আহোম এটা জনগোষ্ঠী হয় নে পাৰে। নাই অসমীয়া হয় নে নহয় হয়। যদি হয় অ। তে মোৰ ইয়াতে কি ইমান জগৰ লাগে মই অসমীয়া অ। অসমীয়া জাতিৰ মিয়া জনগোষ্ঠীৰ মানুহ Okay. হোৱাট ইজ দ্য প্ৰব্লেম আচ্ছা ঠিক আছে মই আপোনাক এই বুজাৰ পাৰচেপশ্যনৰ ভুলৰ কাৰণে গোটেই অসমৰ পৰিৱেশটো নষ্ট হৈছে আজি চাওক মোক এতিয়া মাতিব আপুনি চাব মই বহুত সময়ত দেখিছো ভদ্ৰ সমাজত কি বুলি ক'ব লাষ্টত কয় পূৰ্ববংগমূলীয় হুইচ আই ডণ্ট লাইক মোৰ আটাহঁতে আহিছিলে মই পাহৰি যাব খোজো ৰুটটো হয় হয়নে পূৰ্ববংগমূলীয়তকৈ অভিবাসী কোৱাতকৈ এই চৰুৱা কোৱাতকৈ এইবোৰ কোৱাতকৈ মোক মিয়া বুলিয়ে কওক মিয়া জনগোষ্ঠী অসমীয়া জাতিৰ যেনেকে বিভিন্ন জনগোষ্ঠী আছে তাৰ ভিতৰত মিয়া এটা জনগোষ্ঠী মই মিয়া জনগোষ্ঠীৰ অকে ফাইন হয়তো মিয়া জনগোষ্ঠী গোটেই মানুহে মিলি বেলেগ নাম ললেও মোৰ আপত্তি নাই এটা নাম থাকিব লাগে এই মানুহখিনিক বুজাবলৈ যেনেকে গৰিয়া বুলি অসমীয়া মুছলিম মানুহ মিচিং মানুহখিনিক কোৱা হয় চাহ জনগোষ্ঠী কয় তেনেকে এই সুকীয়া ইতিহাস থকা হা এই মানুহখিনিক বুজাবলৈ এটা সুকীয়া শব্দৰ প্ৰয়োজন সেই শব্দটো মোৰ মতে মিয়া চ' মই অসমীয়া জাতিৰ মিয়া জনগোষ্ঠীৰ মানুহ ইয়াৰ মাজত কোনো হেৰি নাই দ্বন্দ্ব নাই শৰ্মালৈ মোৰ খুব দুখিত আচলতে মোৰ সময় কেতিয়াবাই শেষ হৈ গ'ল মই আপোনাক আৰু বহুত কেইটা কথা সুধিবলৈ মন আছিলে আপোনাক আকৌ এদিন মই মাতিম খুব ভাল লাগিলে আমি মানে এটাই কথা মই বিচাৰোঁ যে সকলো মানে কনভাৰ্চেশ্যনটো শুনি পেলাই এটাই বিচাৰোঁ মিয়া হওক মুছলিম হওক হিন্দু হওক
আমি একগোট হৈ পেলাই অসমীয়া হিচাপে থাকিব লাগে, অসমখনৰ উন্নতিৰ কথা ভাবিব লাগে। অসমখন তেতিয়া আগবঢ়াই নিয়াত সুবিধা হ'ব। যদি আমাৰ অসমতে মানে নিজৰ ঘৰখনতে যদি কাজিয়া পেচাল বেছিকৈ বাঢ়ি থাকে, ঘৰখনতো কেতিয়াও উন্নতি হ'বই নোৱাৰে। ঠিক তেনেদৰে আমাৰ ৰাজ্যখনো যদি উন্নতিৰ পথত আগবঢ়াই যাব লাগে, তেতিয়া এই জাতি জনগোষ্ঠী এই সংঘাতবোৰ এৰি পেলাই, সাম্প্ৰদায়িকতা এৰি পেলাই এটা একগোট হৈ পেলাই তেওঁলোকে আগবাঢ়ি যোৱাটো বিচাৰোঁ। আৰু হিন্দু হওক মুছলিম হওক সকলো মানুহ সকলো শান্তিপ্ৰিয় হওক, সকলো সুখত থাকক, সেইটোৱে আশা কৰিলোঁ। ধন্যবাদ। খুব ভাল লাগিলে ইণ্টাৰভিউটো।